আজি বিশ্ব জল দিৱস। জীৱকুলৰ বাবে অপৰিহাৰ্য পানী। 1993 চনত প্ৰথমে উদযাপিত হৈছিল জগতজুৰি। এয়া আছিল ৰাষ্ট্ৰসংঘৰ এক বিশেষ প্ৰয়াস। এইবাৰো ৰাষ্ট্ৰসংঘই জনাইছে বিশেষ আহ্বান। এইবাৰৰ বিষয়বস্তু শান্তিৰ বাবে পানী। এই জল দিৱসৰ দিনাই আমি দেখুৱাম এক বিশেষ দৃশ্য। এয়া আপোনাৰ মোৰ চিনাকি কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ বাবে আশ্বস্ত বিচৰণস্থলী এইসমূহ স্থান। পানীৰে ভৰপূৰ হৈ থকা এই স্থানলৈ আহে কাৰ্বি পাহাৰৰ পৰা পানী নিগৰি নিগৰি। কিন্তু এতিয়া এইসমূহ স্থানত ঘটিছে পানীৰ অভাৱ। শুকাইছে বিল জলাশয়। তথ্য অনুসৰি কাৰ্বি পাহাৰৰ পৰা কাজিৰঙালৈ আহিছিল প্ৰায় 50টা জুৰি, কিন্তু এতিয়া আছে কেৱল এডজনমানহে বোৱতী জুৰি। স্বাভাৱিকতে চিন্তাম্বিত প্ৰকৃতিপ্ৰেমী। নদীৰ মানে ঋতুকালীন বানপানীতকৈ বেছি প্ৰভাৱশীল হৈছে 12মহীয়া জুৰিবিলাক। এতিয়া এটা ৰেকৰ্ডে কৈছে যে সৰ্বমুঠ কাজিৰঙাৰ লগত কানেক্টেড জুৰিৰ সংখ্যা 50টা আছিল। আৰু বিভিন্ন কাৰণত যেতিয়া নেশ্যনেল হাইৱে হৈ গ'ল, বসতি বাঢ়িল, তেতিয়া এই 50টাৰ 38টা জুৰিয়েই ইতিমধ্যে বন্ধ হৈ গৈছে। মাত্ৰ 12টা জুৰি আছে। তাৰো নতুনকৈ কিছুমান ৰিজৰ্ট বহি পেলাই বাধাগ্ৰস্ত কৰিছে। গতিকে এইটো এটা পানী কমি গৈছে তেনেধৰণে। পূৰ্বৰ তুলনাত কমি যোৱা পানীৰ পৰিমাণৰ বাবে সৃষ্টি হৈছে সমস্যাৰ। এই ক্ষেত্ৰত দাঁতিকাষৰীয়া ৰাইজ আৰু বিভাগীয় কৰ্তৃপক্ষক সচেতন হোৱাৰ আহ্বান প্ৰকৃতিপ্ৰেমী তথা শিক্ষক ভূপেন শৰ্মাৰ। অন্যথা অদূৰ ভৱিষ্যতে পৰিভ্ৰমী পক্ষীৰ লগতে জীৱকুলৰ প্ৰতিও ভাবুকি সৃষ্টি হোৱাৰ আশংকা। পানীৰ এটা গভীৰতা লাগিবতো। যদি গভীৰ পানী নহয় তেতিয়াহ'লে তাত মানে ডাঙৰ জীৱ জন্তু বা ডাঙৰ প্ৰাণী অৰ্থাৎ মাছ, কাছ এইবিলাক মানে তাত থাকিব নোৱাৰিব। আৰু আমাৰ কাজিৰঙাত বহুতকেইটা মানে জলচৰ প্ৰজাতিৰ এটা বাসভূমি। গতিকে আৰ্দ্ৰভূমিটো জীয়াই যদি আমি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে খুব মানে অদূৰ ভৱিষ্যতে কাজিৰঙা কেৱল এখন মানে শুকান কাঠনিত পৰিণত হ'ব। কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট NKTV+।